হেৰি মোৰ কি হৈছে বাৰু? মোৰ দেখোন বৰ ভয় লাগিছে। একো নহয় মীনাক্ষী, তুমি চিন্তা নকৰিবা। আৰু ডক্টৰে পৰীক্ষা সকলোবোৰ কৰিছেই নহয়। একো নহয় দিয়া, চিন্তা নকৰিবা। আৰু মই আছোঁ নহয়। তুমি এইবোৰ যি টি কথা ভাবি পেলাই মনটো এনেই বেয়া নকৰিবা দেই। হ'লেও কিয় জানো মোৰ দেখোন বুকুখন বৰ ধপধপাইছে। কিজানি আকৌ বেলেগ বেমাৰ হোৱা নাইতো মোৰ। সেই তেৰিকা, কি যে কথাবোৰ কোৱা নহয়। ডক্টৰে সকলো পৰীক্ষা কৰিছে নহয়। ডক্টৰ আছে নহয়। আৰু যি বেমাৰ হ'লেও আজিকালি সকলোৰে ঔষধ পোৱাই যায়। আৰু এনেও ভাল হ'ব, তুমি চিন্তা নকৰিবা। আৰু আমাৰ ইমান পইচা পাতি আছে, মই তোমাক য'তে হ'লেও ভাল কৰি আনিম। তুমি একো চিন্তা নকৰিবা। নাজানো আৰু কি হৈছে মোৰ। মিষ্টাৰ চৌধুৰী? অঁ হয় ছাৰ, কওকচোন ছাৰ, ৰিপৰ্টবোৰ চালেনে? অঁ হয়, মই ৰিপৰ্টবোৰ চেক কৰিলোঁ বাৰু। ছাৰ, ৰিপৰ্টত কি ওলাইছেনো? ৰিপৰ্টত কি ওলাইছে মই ক'ম বাৰু। তাৰ আগতে আপুনি আপোনাৰ পত্নীক বাহিৰতে বহিবলৈ কওকচোন। আপোনাৰ লগত মোৰ অকণমান কথা আছে। অঁ ঠিক আছে বাৰু ছাৰ। হেৰা, তুমি বাহিৰতে বহাগৈ যোৱা। মই ছাৰৰ লগত সকলোবোৰ কথা পাতি মই গৈ আছোঁ। তুমি যাব পাৰিবানে নিজে? অঁ পাৰিম, হ'ব বাৰু দিয়ক, মই বাহিৰতে বহোঁগৈ। ছাৰ, এতিয়া কওকচোন মোৰ পত্নীৰ কি হৈছে আচলতে? মানে কি বুলিনো ক'ম, আচলতে আপোনাৰ পত্নী বৰ বেছি দিনৰ আলহী নহয়। ছাৰ, এইবোৰ আপুনি কি কৈছে? অঁ মই ঠিক কথাই কৈছোঁ। ৰিপৰ্টত সকলোবোৰ কথা স্পষ্টকৈ ধৰা পৰিছে। আপোনাৰ পত্নীৰ ব্ৰেইন টিউমাৰ হৈছে। কি? ছাৰ, কি কৈছে এইবোৰ আপুনি? আপুনি এতিয়া হতাশ নহ'ব, গম পাইছেনে? আৰু কি কৰিব আৰু, ভগৱানে যিটো কপালত লিখিছে সেয়াই হ'ব। ভগৱানে লিখাটো জানো আমি মনুষ্যই বদলাব পাৰোঁ? নোৱাৰোঁ নহয়। সেয়েহে ভাগ্যত যিটোকে আছে সেইটোকে হ'ব। আৰু পত্নী যিমান দিন আপোনাৰ লগত আছে তেওঁক ভালদৰে ৰাখক, মৰম চেনেহ দিয়ক। আৰু তেওঁক খালি এইবোৰ কথা জানিবলৈ নিদিব। আৰু তেওঁ যে মাথাটো ঘূৰাই থাকে, মাথা ঘূৰোৱাৰ কাৰণ একমাত্ৰ এইটোৱে হয়। তেওঁ ইমান দিনে আচলতে যেনেকৈ গম নোপোৱাকৈ থাকিলে তেনেকৈ গম নোপোৱাকৈ থাকিবলৈ দিব। খালি কেতিয়া কি হৈ যায় সেয়া আৰু সকলোবোৰ ভগৱানৰ ওপৰত কথা। আৰু ছাৰ, ইয়াৰ কি একো উপায় নাই নেকি? ইয়াৰ কি একো প্ৰতিকাৰক নাই নেকি ছাৰ? মই যিমান পইচা লাগে সিমান দিম। মোৰ খালি মানুহজনীক আপুনি বচাওক ছাৰ, বচাওক। যদি আপোনালোকে নোৱাৰে মই বেলেগত হ'লেও নিম ছাৰ। মোৰ খালি মানুহজনীক বচাওক। পইচাৰ কথা আপুনি অকণো চিন্তা নকৰিব, মই সকলোবোৰ পইচা দি দিম আপোনাক। নাই মিষ্টাৰ চৌধুৰী, তেনেকুৱাতো উপায় আমাৰ ওচৰত একোৱেই নাই। আৰু এই বেমাৰটোৰ কাৰণে আপুনি য'তে হ'লেও নিয়ক, ইয়াৰ আপুনি প্ৰতিকাৰক একোৱেই নাপাব। কাৰণ বস্তুটো ব্ৰেইনৰ লগত আহি গ'ল যে, সেইটো কাৰণে। অইন বস্তু হোৱা হ'লে বোলে হয় কাটি পেলাই বোলে ইটোৰ পৰা সিটো লগাই দিব পাৰিলোহেঁতেন। কিন্তু ব্ৰেইনৰ বস্তুবোৰ তেনেকৈ কৰিব নোৱাৰি নহয়। সেয়েহে আপুনি যিমান টকা দিলেও এই কামটোৰ মানে এই বেমাৰটোৰ পৰা মানে আপোনালোকে উপায় একো বাচিব পৰা উপায় একোৱেই নাই জানেনে? সেইকাৰণে কৈছোঁ, যিমান দিন থাকে ভাল ধৰণে থাকক আৰু দুইজন। এতিয়া বাৰু মই মেডিচিন দি পঠাইছোঁ, মেডিচিনকেইটা খুৱাই থাকিব সময়মতে। তেওঁ মূৰ ঘূৰণিটো অকণমান কমি থাকিব তেতিয়া। বাকী ৰেষ্টত থাকিবলৈ দিব। আৰু বাকী আৰু সকলোবোৰ ভগৱানৰ ওপৰত কথা। ঠিক আছে বাৰু, মই আহিছোঁ। যদি কিবা ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে মোক ফোন কৰিব। ঠিক আছে ছাৰ, ঠিক আছে। হে প্ৰভু, তুমি মোৰ মানুহজনৰ লগত কি কৰিলা এইবোৰ প্ৰভু? কি কৰিলা? ইমান এনেকুৱা বেমাৰ তাইক কিয় দিলা প্ৰভু? কিয় দিলা? আমি ক'তো পাপ কৰা নাই, ক'তো চুৰ কৰা নাই। ইমান ধুনীয়াকৈ আমাৰ সংসাৰখন চলি গৈ আছিলে। কিন্তু এইবোৰ তুমি কি নিউজ দিলা মোক? এইবোৰ কি বেমাৰ দিলাহি মোৰ মানুহজনীৰ গাত প্ৰভু? কি দিলাহি? হে প্ৰভু, কি কৰিম মই এতিয়া? কি কৰিম? হে প্ৰভু, একো এটা উপায়ো নাই নহয়। নহ'লে মই যেনেকৈ হ'লেও মানুহজনীক য'তে দেখাই হ'লেও ভাল কৰিলোহেঁতেন। এতিয়া কি কৰিম মই? কি কৰিম মই? এতিয়া কাক লৈ জীয়াই থাকিম? ইমানবোৰ টকা পইচা মই কি কৰিম? এটা সতি সন্তানো নাই এতিয়ালৈকে। বিয়া পতানো কেইবছৰ হৈছিলে? তুমি তাইক আজি এনেকুৱা উচিত যুগ ধৰা পেলাবা মই ভবাই নাছিলোঁ। কেতিয়াও ভবা নাছিলোঁ প্ৰভু, কেতিয়াও ভবা নাছিলোঁ। কি কৰিম এতিয়া মই? কি কৰিম? হেৰি তুমি ৰুমলৈকে সোমাই আহিলা? মই তোমাৰ ওচৰলৈ এইমাত্ৰ যাব ওলাইছিলোঁ। ব'লা ঘৰে যাওঁগৈ ব'লা। ঘৰলৈ যাম বাৰু, কিন্তু ছাৰে কি ক'লেনো? ৰিপৰ্টবোৰ কি ওলাইছেনো? কিবা আকৌ বেলেগ বেমাৰ ওলাইছে নেকি?
নাই নাই বেলেগ বেমাৰো কি ওলাব এই তুমি খোৱা লোৱাবোৰ টাইমত নপৰা যে সেইটো কাৰণে মানে অকণ মূৰটো ঘূৰাই থাকে বুলি কৈছে মেডিচিন দিছে বাৰু খালে তোমাৰ ঠিক হৈ যাব ব'লা ঘৰত গৈ ৰেষ্ট ল'বা আৰু কাম বন তেনেকৈ কৰিবলৈ মানা কৰিছে আজিৰ পৰা সকলোবোৰ কাম মই কৰিম তুমি চিন্তা কৰিব নালাগে এতিয়া খালি ব'লা ঘৰত গৈ অকণ ৰেষ্ট ল'বা কিবা এটা খাব লাগিব নহয় বৰ ভোক লাগিছে অঁ হয় নেকি মই আকৌ ভয় খাইছিলোঁ বেলেগ বেমাৰ কিবা ওলাইছে বুলি আহক আহক ঘৰলৈকে যাওঁ আহক অঁ দেউতা তই আকৌ বিচনাৰ পৰা কেলৈ উঠি আহিলি বিচনাৰ পৰা উঠি আহিছোঁ অকণমান ভাল পাইছোঁ নহয় মোৰ দেহাটো আৰু মইনো কিমান বিচনাখনতে শুই থাকিম আৰু শুই থাকিলেও একেবাৰে গা চাবোৰ বৰ বিষায় হ'ল আৰু পাই অকণমান বেমাৰটো আগতকৈ অকণমান নহয় বহুতেই ভাল পালোঁ দেই বোপাই গাঁৱৰ ৰাইজৰ আশীৰ্বাদত সঁচাকৈ মই সুস্থ হৈ উঠিলোঁ পাই পাই মইতো জীয়াই নাথাকিম বুলিয়ে ভাবিছিলোঁ দেহাটো যেনেকুৱাই হৈ গৈছিলে আৰু খোৱা লোৱাবোৰো আগতে ইমান সময়মতে কৰিব নাপাওঁ যে সেইটো কাৰণে চাগে বেমাৰে বেছিকৈ বাহ ল'লে নেকি ঠিক নাই কাম কৰাৰ মাজতে খাবলৈ থাকিয়ে যায়গৈ ডক্তৰেতো সেইটো কাৰণে হৈছিলে বুলিয়ে কৈছিলে মইতো নাবাচিম বুলিয়ে ভাবিছিলোঁ বোপাইও তই বৰ কষ্ট কৰিলি মোৰ কাৰণেও পাই বৰ কষ্ট কৰিলি তই এইকেইদিন অকণমান ৰেষ্ট ল'বি মই কামলৈ যাম তই কামলৈ যাব নালাগে দেই দেউতা তই সুস্থ হৈ উঠিছহে কেইদিন হৈছে তোৰ কামলৈ যাবলৈ হ'লেই নে মই এই তোৰ ডাঙৰ পিতাইটো জীয়াই আছোঁ নহয় তইনো কেলৈ চিন্তা কৰিছ তই যাব নালাগে তই ঘৰতে ৰেষ্ট ল আকৌ কাম বন কৰি দিলে মানে খোৱা বোৱাবোৰ যদি সময়মতে নকৰ আকৌ বেমাৰত পৰিবি গম পাওঁনে আৰু এবাৰে যি সহায় কৰিলে আৰু গাঁৱৰ ৰাইজেও বাৰে বাৰে সহায় কৰিব নোৱাৰে নহয় কাৰণ সকলোৰে সুবিধা অসুবিধা কথা আছে এতিয়া সঁচাকৈ ভগৱানক মই বহুত বহুত ধন্যবাদ দিছোঁ গম পাওঁনে পিতাই তোৰ কাৰণে মই বহুতখিনিয়ে কষ্ট কৰিছোঁ যাতে তই সোনকালে সুস্থ হৈ উঠ আৰু সঁচাকৈ দেই গাঁৱৰ ৰাইজেও আমাক বহুত সহায় কৰিলে যদি গাঁৱৰ ৰাইজে সহায় নকৰা হ'লে হয়তো চাগে তোক মই কেতিয়াবাই হেৰুৱালোহেঁতেন চাগে হয় মই গম পাইছোঁ কাৰণ মোৰ যিটো বেমাৰ হৈছিলে সেইটো বেমাৰত ভাল কৰিবলৈ তোৰ ওচৰততো ইমানকৈ ক'ত টকাবোৰ আছে কচোন দুয়োটাই দিন হাজাৰ কৰি যেন তেন ঘৰখন চলাই আছোঁ আৰু নিজেও চলি আছোঁ আৰু মোৰ যিটো বেমাৰ সেইটো বেমাৰত আৰু তোৰ ওচৰততো পইচা ইমানকৈ ক'ত আছিলেনো আৰু এটা কথা মনত ৰাখিবি যাৰ পইচা নাই তাক বেলেগ মানুহেও পইচা ধাৰ নিদিয়ে জানোচা ভাবে নেকি এইটো বুলিব পইচা দি কি কৰিম পইচাটোতো মোক কেনেকৈ ঘূৰাই দিব নিজৰে দেখোন চলিবলৈ একো উপায় নাথাকে সেই বুলি ভাবি বহুত মানুহে দুখীয়া মানুহক পইচা ধাৰ দিবলৈ বেয়া পায় গম পাওঁ মই সেইবোৰ সকলোবোৰ কথা জানো মোৰ বহুত চিন্তা হৈছিল পাই তইনো বোলো ক'তনো কেনেকৈ কি কৰিবি সেইকাৰণে বাৰে বাৰে প্ৰাৰ্থনা কৰোঁ ভগৱানক যে বোলো মোক লৈ যোৱা প্ৰভু মোক লৈ যোৱা আৰু মই জীয়াই থাকিবলৈ অকণো মোৰ ইচ্ছা নাই সেই বুলি ভাবি মই সদায় প্ৰাৰ্থনা কৰোঁ কিন্তু ঈশ্বৰৰ ইচ্ছাত মই যেনিবা সুস্থ হৈ উঠিলোঁ দেই সেইকাৰণেহে কৈছোঁ দেউতা তই অকণমান এইকেইদিন ৰেষ্ট ল কাম চাম একো কৰিব নালাগে তই ঘৰতে থাক মই কাম বন কৰি খুৱাম নহয় তই একো চিন্তা নকৰিবি আৰু মেডিচিনবোৰ সময়মতে খাই থাকিবি নহ'লে মানে গাটো আকৌ পিছত বেয়া কৰিব ঠিক আছে বাৰু দে বাবা খাই থাকিম তই চিন্তা নকৰিবি তই মোক লৈ একো চিন্তা নকৰিবি তই খালি নিজৰ কামত ধ্যান দিবি আৰু নিজে আগবাঢ়ি যোৱাৰ উপায় আধা জীৱনটো মোৰ লগতে যোৱালি আৰু এইকেইটা দিনো ভাল ধৰণে পাৰ হ'লে হ'ল আৰু প্ৰভু হ'ব দেউতা মোক লৈ চিন্তা নকৰিবি তই এতিয়া যা বিচনাতে অকণ পৰি থাকে যা মই ভাত পাতিবলৈ লৈছোঁহে অঁ ঠিক আছে বাৰু দে বোপাই বাপেক পিতেকে কিহৰ ইমান লেকচাৰ মাৰিছে তহঁতি ঘৰখন গোটেই চাৰি পাক ঘূৰি লোৱা পাই মাতি মুখৰ মাত টান শুনিলোঁ সেইকাৰণে ভিতৰলৈকে সোমাই আহিলোঁ কি কথা পাতিছে তহঁতি ইমানকৈ অঁ বৰমা এনেইহে মই ভাত পাতিবলৈ লৈছিলোঁ দেউতা তাকে বিচনাৰ পৰা উঠি আহিছে মই বোলো যা বোলো বিচনাতে অকণমান ৰেষ্ট লগে অকণমান ভাল পাইছে যে সেইটো কাৰণে উঠি আহিছে আকৌ দিনেশ্বৰ অকণমান ভাল পাইছে হ'বলা পাইছোঁ খুৰীদেউ বহুতখিনিয়ে ভাল পালোঁ আগতেতো বাৰু বিচনাৰ পৰা উঠিব পৰা নাছিলোঁ এতিয়াতো বাৰু বিচনাৰ পৰা অকণমান উঠি আহি ইফালে সিফালে যাবই পাৰিছোঁ সকলোবোৰ আৰু আপোনালোকৰ আশীৰ্বাদতে হৈছে আৰু দেই সেই ৰাইজৰ আৰু কৃপাত মই আৰু সুস্থ হৈ উঠিছোঁ আৰু ভাল হ'ব কেলেনো চিন্তা কৰিছ বাৰু আৰু আমি গাঁৱৰ মানুহখিনি আছোঁ নহয় তই চিন্তাই নকৰিবি তোৰ লগত আমি সদায় আছোঁ মই বোলো তাকে বোলো খবৰ এটা লৈ আহিমগৈচোন ভাল পাইছ নে কি এনে বোলো বেমাৰী দেখোন একেবাৰে ঘূৰি ফুৰিছে গোটেইটো অকণমান ভাল পাইছোঁ বাৰু এই বিচনাখনতেতো কিমান শুই বহি থাকিম সেইকাৰণে বোলো অকণমান ওলাই আহিলোঁ ল'ৰাটোনো কি কৰিছে তাকে চাবলৈ আহিলোঁ হেৰৌ আহক বহকহি আহক অঁ বৰমা বহকগৈ যাওক মই চাহ অকণ বনাই নিছোঁ বোপাই তই মোক চাহ বনাই খাব নালাগে পাই মই বনাই ল'মগৈ যা তই দুটা বগে যা মই চাহ পানীকণ বনাওঁগৈ যা
অঁ বোপাই এই বৰমাই নহ'লে চাহ পানীকণ বনাওক দিয়া আজি। অঁ হয় নেকি বৰমা? ঠিক আছে বাৰু বনাওক তেতিয়াহ'লে। আজি আপোনাৰ হাতে চাহকণ খাওঁ আমি। মই বনাওঁতো দিহে বগে যা অকণমান যা। বোপাই অকণমান বহি লহি আহ। দেহি বেয়াও লাগে পাই, ল'ৰাটোৱে কমখন কষ্ট কৰি বাপেকক চম্ভালা নাই দেই। ভাতে পানীয়ে বনাই ঘৰে চোতালেহে ধেমালি কথা নেকি? মাকজনী জীয়াই থকা হ'লে এনেকুৱা কেতিয়াও হ'বলৈ নাপায়। মাকো হেৰ অকালতে মৃত্যু হ'ল হেৰ মাকৰো। ভগৱান ইহঁতক শক্তি দিবা আৰু শক্তি দিবা প্ৰভু। এদিন দুদিনকৈ আজি 10-15 দিনো পাৰ হ'ল। মীনাক্ষীক দেখোন মই একো ভাল হোৱা লক্ষণ দেখাই নাই। আৰু দিনক দিনে দেখোন গা চাবোৰ বেছিকৈ বেয়াহে কৰিব লৈছে তাই। কি যে হ'ব? হে প্ৰভু তুমি মোক এয়া কি দিন দেখাইছা প্ৰভু, কি দিন দেখাইছা তুমি প্ৰভু। ভগৱানে মূৰত এনেকুৱা কিয় কৰিছে বাৰু? কিয় কৰিছে? মীনাক্ষী বাদে মোৰ আৰু এইখন সংসাৰত কোনোৱেই নাই। তাইকো যদি মোৰ পৰা ভগৱানে লৈ যায়, মই কেনেকৈ থাকিম? মই কাক লৈ জীয়াই থাকিম বাৰু? সেয়া ইয়াত বহিনো কি চিন্তা কৰি আছা তুমি? নাই এনেহে কিবা এটা ভাবি আছিলোঁ। তুমি বিচনাৰ পৰা কিয় উঠি আহিলা? তুমি মোক আজিকালি একো এটা কামো কৰিবলৈ নিদিয়া, অকল শুয়ে থাকিবলৈ দিয়া। মোৰ আমনি লাগি গৈছেগৈ, সেইকাৰণেই উঠি আহিলোঁ। শুনাচোন, মই এটা কথা ভাবিছোঁ। কি কথা ভাবিছানো? কোৱাচোন বাৰু। তোমাৰতো গাঁৱত পৰিয়াল আছে, তোমাৰ এজন দাদা আছে, তোমাৰ এজন দেউতা আছে, নহয় জানো? কিমান বছৰ হ'ল তেওঁলোকক তুমি চাগে দেখাই নাই বাৰু। ঘৰৰ পৰা ওলাই অহাৰ পিছৰ পৰাতো চাগে এবাৰো দেখাই নাই। সেয়েহে ভাবিছোঁ এবাৰ গাঁৱৰ পৰা আহোঁগৈ নেকি। তোমাৰ দেউতাক আৰু তোমাৰ দাদাক চাবলৈ মোৰ বৰকৈ মন গৈছে অ'। কিয় জানো? কি তুমি এইবোৰ কি কথা কৈছা? যিজনী ছোৱালীয়ে গাঁও বুলি ক'লে বেয়া পায়, সেইজনী ছোৱালীয়ে গাঁৱলৈ যাব? মোৰ দেউতা আৰু মোৰ দাদাক চাব? তুমি এইবোৰ কি কথা কৈছা মীনাক্ষী? তুমি সুস্থ অৱস্থাত আছাতো? মই ঠিকেই আছোঁ আৰু সকলোবোৰ কথা ভাবি চিন্তিয়ে কৈছোঁ। মই ভাবিছোঁ এপাক দেউতা আৰু দাদাক চাই আহোঁ নেকি। বিয়া পতা আজি 2 বছৰে হ'ব হ'ল। দাদাকতো মই দেখাই নাই, তেওঁলোকেও মোক দেখা নাই। আৰু তুমিতো গাঁৱৰ ঘৰৰ লগত সম্পৰ্ক নৰখা আজি কিমান বছৰ হৈ গ'ল। দেউতা কেনে আছে, ভাইটি কেনে আছে আৰু দাদা কেনে আছে তুমিতো খবৰো নোলোৱা, বা মই হ'লেও খবৰ ল'ব নিদিওঁ। তেওঁলোকৰ লগত সম্পৰ্কটো বাৰু মোৰ পৰা বেছিকৈ বেয়া হ'ল। কিন্তু এতিয়া ভাবিছোঁ এনেকৈ থাকিলে নহ'ব। আমি দাদা আৰু দেউতাক এবাৰ দেখা কৰি আহিব লাগিব। দাদা আৰু দেউতাই মাজতে বহুত ফোন কৰি আছিলে, কিয় বা ফোন কৰি আছিলে। মই তোমাক ফোনো ৰিচিভ কৰিব নিদিলোঁ, বা মই হ'লেও ফোনটো কাটি দিওঁ। কিন্তু কিয় জানো এতিয়া ইমানকৈ মনত পৰিছে। তুমি মোক লৈ যাবানে তোমাৰ গাঁৱৰ ঘৰলৈ? ঠিক আছে বাৰু দিয়া, ইমান যদি যাবলৈ মন আছে ওলাবা। গাঁৱৰ ঘৰখন এবাৰ দেখাই আহিম। তুমি সঁচাকৈ কৈছানে? মোক কেতিয়া নিবানো? অহা সপ্তাহ মানে লৈ যাম বাৰু দেই। অ'কে। এতিয়া ব'লা কিবা এটা খাই ল'বা। তোমাৰ মেডিচিন খাবলৈও সময় হৈছে নহয়। ঠিক আছে আহা।